আমাৰ ছাৰৰ লগত 50,000 মান মানুহ আহিছিল, 20,000 বাছ গাড়ী আহিছিল। সিহঁতক আমি চাহ পানী ৰসগোল্লা খিলাই ঘৰত পঠাই দিছোঁ। আমাৰ ছাৰৰ প্ৰতিশ্ৰুতি 1 নম্বৰ হ'ল বৰপেটা লোকসভা সমষ্টিত যিমান ৰাস্তা ঘাট আছে সব HD ৰাস্তা বনোৱা হ'ব। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টেও নাজানে আমি যে HD ৰাস্তা বনাম। আৰু যিমান গৰখনীয়া নদী আছে, আগত যিবিলাক নদী আছিল তাতে গুচি যাব আপনা আপনি। আৰু যিমান ডিষ্ট্ৰিক্ট আছে আমাৰ এই যে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত সকলো ডিষ্ট্ৰিক্টত এয়াৰপ্লেন নমোৱা ব্যৱস্থা হ'ব। আৰু কোনোবা মানুহৰ ঘৰত যদি জুই চুই লাগে আমি প্লেনেদি তাতে যাই পেলাই পানী পেলাই দিম। এইটো দ্বিতীয়তে শিক্ষা ব্যৱস্থা একদম LP স্কুলৰ পৰা হায়াৰ এডুকেশ্যনলৈকে ফ্ৰী কৰিম। আৰু যিমান ৰাস্তা ঘাট দলং পোহৰ আছে সব HD ৰাস্তা বনোৱা দিয়া হ'ব। এইটো নতুন স্কিম ধৰা হ'ব। দ্বিতীয়তে আপোনাৰ গৰাখহনীয়া যিটো নদী বেকী হওক বা ব্ৰহ্মপুত্ৰ হওক এইবিলাকৰ দুটা ছাইডেদি ৱাইফাই ৰাস্তা বনোৱা হ'ব। এতিয়া জ্বলন্ত সমস্যা হৈছে নিবনুৱা সমস্যা। নিবনুৱা সমস্যা হ'ল আমাৰ প্ৰধান সমস্যা। নিবনুৱা সমস্যা আমি এনেকুৱা এটা স্কিম আনিম, এক ফেমিলি এক চাকৰি। প্ৰত্যেক ঘৰত শিক্ষাৰ ওপৰত ব্যৱস্থাটো লোৱা হ'ব। কেতিয়া কাৰ্যকৰী হ'ব এইটো? এইটো আমি যদি যে MP হ'ব পাৰোঁ, আপোনালোকে যদি আশীৰ্বাদ কৰি আমাক বিপুল ভোটত জয়যুক্ত কৰিব পাৰে তেনেহ'লে আমি প্ৰথম কামটোই কৰিম এইটো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত আলোচনা কৰি যদি BJP চৰকাৰ আহে আৰু যদি কংগ্ৰেছ চৰকাৰ আহে কংগ্ৰেছ চৰকাৰৰ লগত যোগাযোগ কৰি আমি প্ৰথম কামটো এইটো। আৰু নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত দুৰ্নীতিৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা কি থাকিব? দুৰ্নীতিটো নাথেই, দুৰ্নীতিটো শব্দই নাই। যেনে আমাৰ মামাই যিবিলাক কৰি আছে কতো দুৰ্নীতি নাই। এতিয়া সব দুৰ্নীতি মৰি গৈছে, আত্মহত্যা কৰি আছে। দুৰ্নীতিবিলাক চাপা হৈ যাব, দুৰ্নীতি কতো নাথকে। আপোনালোকৰ প্ৰাৰ্থীজনক আচলতে নিৰাপত্তা দিয়া হৈছে নেকি? নিৰাপত্তা মানে আজি ছাৰৰ তাতে আহিছিলোঁ, আমি নমিনেশ্যন দিছোঁ। এতিয়া আমাক কালি বা পৰহি দিনা কিবা ব্যৱস্থা কৰিব ছাৰে নিশ্চয়। এইখিনি নিৰাপত্তাৰ ক্ষেত্ৰত।